ডিগবৈ উল্টাপুৰত উত্তপ্ত পৰিস্থিতি বাহন ভাঙি চুৰমাৰ কৰিলে একাংশ লোকে ডিগবৈ উল্টাপুৰত নিশা উত্তপ্ত পৰিস্থিতি ডিগবৈ দিশৰ পৰা তিনিচুকীয়াৰ অভিমুখে গৰু কঢ়িয়াই অনা AS21C 9608 নম্বৰৰ বলেৰো পিকআপ বাহনখনৰ চালকক শাৰীৰিকভাৱে প্ৰহাৰ কৰে একাংশ লোকে চালক আৰু সহায়কক শাৰীৰিকভাৱে প্ৰহাৰ কৰা লোকসকল গাঁওৰক্ষী বাহিনীৰ কাৰ্যকৰ্তা বুলি অভিযোগ তুলিছে বাহনৰ চালকৰ গৰাকী অভিযোগ অনুসৰি ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ভিন্নৰ প্ৰান্তত দীৰ্ঘদিনৰ পৰা চুৰি আহি আছে গৰু চুৰি ঘটনাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনক ভুক্তভোগীয়ে এজাহাৰ প্ৰদান কৰি আহিছে যদিও আজিৰ পৰ্যন্ত এজনো চোৰকো আটক কৰিবলৈ সক্ষম হোৱা নাই ডিগবৈ আৰক্ষী যাৰ বাবে ক্ষোভিত ৰাইজে নিশা গৰু কঢ়িয়াই অনা বাহনখনৰ গৰুসমূহ চুৰ বুলি সন্দেহ কৰি চালক তথা সহায়কক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ উপৰিও ভাঙি চুৰমাৰ কৰে গৰু কঢ়িয়াই অনা বাহন শেহতীয়াকৈ ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে ডিগবৈ আৰক্ষী আপোনাৰ কি হ'ল কথাটো গাড়ীখনে পাব্লিকে ধৰিলে গৰু চুৰি বুলি যিহেতু আমাৰ উল্টাপুল গাঁৱত বহুত গৰু চুৰি হৈ আছে তো 10-12টা 15টালৈকে গাড়ী গৰু চুৰি হৈছে একেদিনাত সেইটো কাৰণে সন্দেহ কৰি কিনে গৰু চুৰি বুলি ধৰি গাড়ী মাৰ ধৰ কৰিলে তাৰপিছতে আমি বিধি আহিলোঁ তাৰপিছত আহি এতিয়া মানে 100-200 মানুহ আহিলে মানে 2-3টা বিধি মানে কি জল কৰিব পাৰি সেই তেনেকৈ এতিয়া তাৰপিছত থানাৰ লগত কণ্টেক্ট কৰি পুলিচ আহিলে এতিয়া আকৌ গুচি গ'ল এতিয়া গৰু চুৰি হয় নে কি হয় সেইটোতো আমি নাজানো নাই ড্ৰাইভাৰ হেণ্ডিমেনকতো আমি বচাবলৈ চেষ্টা কৰিছিলোঁ মাৰপিট কৰিছে গাঁৱৰ মানুহে তো বচাবলৈ চেষ্টা কৰি তাকে বেলেগ ফালে পলুৱাই পঠালোঁ তেনেকৈ এতিয়া মই এনেকৈ লগত ৰাখি দিলেতো মোকেই পিটিব ন গোটেই গাঁৱৰ মানুহখিনি গোটেই চবৰে খং উঠি আছে মাৰিব লাগে পিটিব লাগে গৰু চুৰি আপোনাৰ চলি আছে এতিয়া আপোনাৰ 2-3 মাহমান হৈ গ'ল 2-3 মাহমানৰ পৰা এতিয়া গৰু চুৰি পুৰা চলি আছে হৈ আছে প্ৰত্যেকৰ ঘৰৰ পৰা এনেকৈ ভাল ভাল গৰুবিলাক বাচি চুৰকেইটা লৈ গুচি যায় যিমান যি ক'লোঁ থানাত দি দিয়ক পুলিচকেইটা আহি লওক তাৰপৰা কোৱা যদি চুৰ হয় তেতিয়া বেলেগ কথা আছিল আৰু চুৰনো এনেকুৱাকৈ আহিম নেকি বোলো তেনেকুৱা কওঁতো সিহঁতি শুনা নাই তাৰপিছত মাৰি পেলাব লৈছিলে তাৰপৰা ধৰি বেলেগলৈ লৈ যাবই বুলি কৈছিলে পথাৰৰ মাজলৈ লৈ যাব লৈছিলে টানি পিনি কেইটামানে তো সেইটো কাৰণে মই এতিয়া চিঞৰি আছিলে যদিও আপোনালোকে মই সিহঁতৰ মানুহ বুলি মই গম পাই পিনি তলত হৈছোঁ আৰু উঠিব পৰা নাই বিশেষকৈ তাৰ ভণ্টি মাত শুনিহে মই ধৰিব পাৰিলোঁ নিশ্চয় ঘৰৰ মানুহ হ'ব বুলি কৈ মাতটো মোৰ ঘৰত ধেমাজি হাতীগত মই গৰুকেইটা মোৰ ঘৰলৈ আনিছিলোঁ মই ওচৰ মৃত্যুৰ মানুহৰ ঘৰ গৰু মৃত্যুৰ মানুহৰ ঘৰ গৰু তেওঁলোকে পুহিব নোৱাৰোঁ বুলি ক'লে আপোনালোকে লৈ যায় আমাৰ দলনি পথাৰ আছে দলনি পথাৰত মেলিম বুলি লৈ কিন্তু মানুহক পঢ়িছে কেলৈ 2 শ্ৰেণী গৰু আছে কি বুলি কয় 2টা আখৰ লিখিছে মানুহৰ নিচিনা কৰিব লাগে আকৌ মানুহ গৰু নিচিনা কেলৈ ব্যৱহাৰ কৰিছে মানুহ মাৰে নি মানুহৰ লিখাখন কেলৈ দিছে লিখি দিছে ন এখন ধুনীয়াকৈ তাত ধুনীয়া আমুকৰ ঘৰ গৰু আমুকে লৈছে আমুকটো কৰিবলৈ বুলি তেতিয়াহ'লে কাগজৰ বা মাটিডোখৰ কিবা সেই পতাখন কি অৰ্থ আছে একোতো অৰ্থ নাইকিয়া হৈ গৈছে হৈছে না কথাটো ডিগবৈৰ পৰা প্ৰতিবেদকৰ সহযোগত নিউজ ৰিপৰ্ট মই